বৰ্ণনা কৰিব লাগে। তই মনে মনে থাক, মই জয়াৰ মুখেৰে শুনিবলৈ বিচাৰিছোঁ। কোৱা জয়া, কি ক'মনো দাদা? কাজিয়াৰ কাৰণ, তোমাৰ মনোভাৱ, সমগ্ৰ পৰিস্থিতিৰ ওপৰত বিস্তৃতভাৱে এক আলোকপাত। হ'ব হ'ব, সাহিত্য ৰচনা কৰিব নালাগে। জয়া, তুমি যোৱা। জয়া তোৰ কথা মতে নাযায়, মোৰ কথা মতে যাব। জয়া, কালিৰ সমগ্ৰ ঘটনাটো বুজাই কোৱাচোন। পহিলা কথা হ'ল, মই ভুল কাম এটা কৰিছোঁ দাদা, মোক ক্ষমা কৰি দিব। ক্ষমা কৰিছোঁ, যোৱা। ক্ষমা মোকহে খুজিছে, তই ক্ষমা কৰিবলৈ কোন? চুপ চাপ বহি থাক। জয়া, প্লিজ ডিটেইলত কোৱা। চাব, নেচাওঁ, শুনিমহে, কোৱা। সুনিতাবাই ফোন কৰি মোক জনালাক জিয়া বুধেদাৰ ৰুমত সোমাই থকা কথা। এই ঘটনাৰ গুৰিতে সুনীতাহে। শুনি থাক, মাজতে ব্ৰেক নিদিবি, কোৱা। আপোনাক গেলি মোৰ মস্ত দুখ লাগে। মই আহিলোঁ আপোনাৰ লগত বিয়া হ'ম বুলি, বুধেদাৰ বন্ধু হ'লো। এতিয়া জিয়াও যদি বুধেদাৰ বন্ধু হয়, সেই কথা ভাবি খঙত আহি দেখা পালোঁ হয় কি হয়? তাই বন্ধুৰ হাতত ধৰি আছে। এটাই মুদ্ৰাটো। হয় হয়, মুদ্ৰাৰ দোষ, মুদ্ৰাৰ দোষ। মুদ্ৰা মানে কইন্স। কইন্স আজিকালি নচলেই, গতিকে তুমি কথাবোৰ সহজভাৱে লোৱাটো উচিত আছিল। নল্লো ভাব আহিল, জিয়াও যদি বুধেদাৰ বন্ধু হয় আপোনাৰ কি অৱস্থা হ'ব, তাকে ভাবি মুদ্ৰাৰ দোষ ফাটে দিলোঁ। মোক ক্ষমা কৰি দিব দক দাদা। ক্ষমা ক্ষমা কৰিবলৈ বাধ্য হলো। আপনি আৰু একে গেলিকে আহিলা? তোমাৰ মুখখন চাবাক গেলি আহিলো হা। এনকে কুৱাৰ পাৰক গেলি পিছে পিছে নাইবচোন, মোৰ মস্তো লাজ লাগে। দেই তুমি অলপ বেছি বেছি কৰো হা। একবাৰ লগ ধৰবা আহোঁতে পাছে পাছে অহা হ'ল নাকি? তোমাক লগ ধৰবা আহোঁতে ভুল। বয়া পাবা নালগে, ঘৰৰ পিছত দেখিন কুৱাৰ পাৰক গেলি আহিলি মোৰ মস্তো লাজ লাগে, তাকে কৈছো। কি হ'ল লাজ লাগে হা? এই বৰেৰ পুৱাই কুৱাৰ পাৰত লাভাৰৰ লগত কথা পাতি থাকিবাক লাগি লাজ নালগে নেকি কিবা? কি হা? কেৰপাতে হেংকে কৈছে নেকি তোমাক কেনকে? আহিলা বাৰু বুলি? আইলা বাৰু বুলি কনাই ৰবা, কলা গৈ আন পাইছো, তুমি আহি পালা নহয়। কি হে বিয়া কৰবা ওলছি ইতাও কয়ে নাই? কি সুনিতাক আপনি ইতাও আহিলা বাৰু বুলি কয় নাই? তেওঁ লাজ কৰে না, কয় নাই। ইয়ে মই আৰু কেইনাবাই কোৱা বুলি ভাবছিলো। ইতাও যদি আহিলা বাৰু কবা বাকী আছে, ও বিয়া হ'ব কেইনা। আগতে বহুতবাৰ কৈছি আবো। আগতে যদি বহুতবাৰ কৈছি, আজি আৰু কিয় কবা লগা হ'ল? হা নহয়, গাড়ী বা চাইকেল এখানত একবাৰ পাম দিলি হয় নাকি? পাম কমি গেলি আৰু পাম দিবা লাগে। ঠিক হেংকে প্ৰেম কৰি থাকলি ইটো সিটোক কৈয়ে থাকিবা লাগিব আই লাভ ইউ। ও তুমি ভোলাক কৈছ না ক নাই? একদিন কৈছিলো আগতে। মাত্ৰ একদিন? ও সদায় একবাৰ কবা, নহলি মৰম গেলা কমি যাব। কক যাব কবাই গেল না কিবা, একবাৰ কংগে ৰবা আহিলা বাৰু বুলি। মালতী হা। হাও দাদা, বাপৰে, কোৱাৰ ভিতৰলৈ যাব খুজিছা যে? আপনি ইয়াতে বহি আছে, মই মনে কৰা নাই। আমাৰ এখেত ওলাই গেল না আছে ঘৰতে? এখেত ওলাই গেল না, মই দেখা নাই। আছে দক, চাহ নাখাওকে নাজে, মই জানো। চাহ দিবলৈ তুমি কোৱাই আহিছা? নহয় ৰ'ব, কিবা এটা কথা ক'ব লগা আছে, বহুত দিন কয়ে নাই। যোৱা কোৱা গৈ, কৰবালৈ ওলাই গ'লে আৰু কোৱাই নহ'ব। তাকেতো কৈ আহো দেখ পতকে মনত থাকোতে, নহ'লে পাহৰিলি বেয়া কথা হ'ব। কৈ পেলাই চাহ কৰিম। চাহ খাব দাদা? এবাৰ খালোৱেই, আৰু নাখাওঁ দিয়া। অসমীয়াত কিয় ক'ব লাগে? ইংৰাজী আপুনিয়ে শিকেছি, ইংৰাজীত কলি মই বুজি পামতো। কি ক'লা? মই সুধলো চাহ খাব দাদা, আপুনি কলাক নাখাওঁ, হয় না? তাতকে ন' থেংকছ বুলি ক'বা নলাক। ৰাম, মই পাহৰি গৈছিলো পাই। ইটাও ক'ব একবাৰ, হ'ব দাদা চাহ খাব? ন' থেংকছ। তে দাদা বহক আপনি। অ' দাদা, এটা কথা সুধো ৰ'ব। সোধা। আপুনি জীয়াক কৈছিল না কি? আই লাভ আৰু বুলি? আই লাভ আৰু? আই লাভ ইউ? নাই কোৱা নাই। তাই আপোনাক কৈছিল না? নাই কোৱা নাই দেই। সেইকাৰণেতো আপোনালোকৰ হেনাই আন হৈছি। আজি আমান দিনে কথা পাতিলা, হলেও পাম যাওঁ চাইকেল আনে হৈ আছে। আই লাভ আৰু বুলি দুদুকে ক'বা লাগব, তেহে বিয়া চিয়া হ'ব। ইবাৰ লাগাল পালি ক'ব। নকওঁ দিয়া, যি কম বিয়াৰ পিছতে কম। যি কৰে কৰব, আগে নকলি কিন্তু আপোনালোকৰ যি বিয়াখন নহয় সেইটো কিন্তু খাটাং।
অ' কৌ দীপন অ কি খবৰে হলা এ বান্দাৰ তই বোলে হাইয়ে এ যাম ৰ খাবাই পৰা নাই অ মাজতে মোৰ বিৰাট পেটৰ অসুখ গেলাই অ মেডিকেলত থাকলো ভাই 6টা চেলাইন লৈছো অ কিনো কয় ভাই খবৰে বনাই কেংকে হ'ল পেটৰ অসুখ কিবা গুড়া আন্দা চুৰা আন্দা খাইছিলি হেন পাওঁ এ সেইগিলাখান বস্তু টাউনত ক'ত পাবি এ নাই এইগিলা খোৱা নাই ৰ হলিও টাউনত একো নাপায় বুলি নকবি এতিয়া এভেইলেবল চব পায় কি লাগে তোক চব পেকেটিং অ আজিকালি গাছ চলিব খাই গুড়া আন্দা খাবা নাপায় অ কিন্তু মহানগৰীৰ মানুহৰ কাৰণে এইগিলা সৰু বস্তু সদায় খাই মই কিন্তু সেইগিলা খোৱা নাই দে ভাই তে কিয় পেটৰ অসুখ হ'ল এ সোমবাৰ পালি লগানি থাকলো ভাই গধূলা খালো মাল সেইকাৰণে হ'ল নেকি দে হ'ব দে হেৰা কি আজান কিবা ক'বা কওঁ বুলিয়েতো আহিছিলোঁ তে ইমান সময় কিয় কনাই কেনেকে কওঁ ফোনটোত দেখোন পাৰা বকা দি বকিয়ে আছে ফোনটোত বকা নাই হা দীপনৰ লগত বকি আছো অ তাৰ মস্ত পেটৰ অসুখ গেল জানো না ইটা ভাল পাইছি দেচোন দে ক কি ক'বা ইটা আপোনাৰতো সেইগিলাকৰ লেঠাই নাই কি হা মনত কৰকচোন কিমান দিন আপুনিও কোৱা নাই ময়ো কোৱা নাই এনকে নকওঁকে থকাটো বোলে মস্ত বয়া কি হা কি বয়া নহ'লে বোলে পাম যোৱা চাইকেল আন হ'ব কি পাম যোৱা চাইকেল আনব হা আপুনিও হ'ব ময়ো হ'ম সেইদৰে আপুনি কৱে ক'ব নকৱে নাই মই ক'লো ক নহ'লে দুৱাকা লাগে কওঁ দক কওঁ দে অ কিন্তু কি বা ক'বা লাগে মই 1 2 3 বুলি দিয়াৰ লগে লগে আই লাভ আৰু বুলি ক'ব হাও কি হৈছে তোমাৰ হাফিজ কি খবৰ ভাল নহয় দিয়ক ছাৰ বয়া বেয়া বেয়া বুজিছা আচলতে সকলোৰে বেয়াহে বানপানী সন্ত্ৰাসবাদ উগ্ৰ গৰম সঁচা কথা ক'বলৈ গ'লে দেশখনৰে বেয়া এনিৱে মই তোমাক কথা এটা কওঁ অহা বুধবাৰলৈ মোৰ ঘৰত খানা এটা পাতিছোঁ তুমি কিন্তু থাকিব লাগিব বাচি থাকো যদি থাকিম দিয়ক ছাৰ কিনো বাচি থকাৰ কথা কোৱাহে হয় দিয়ক ছাৰ যি দিনকাল হৈছে মানুহ বাচি থকাটোৱে টান হৈছে সাৱধানে চলিবা একো নহয় দিয়া একো সাৱধানে থাকি লাভ নাই ছাৰ কহেৰ পৰা গুলি আহি বুকুত পৰে একো ঠিকনা নোহোৱা হৈছে ছাৰ এই নেলাগে দিয়াহে তুমি খাটি খোৱা মানুহ তোমাক কোনে গুলিয়াবহে পিছে হাফিজ মই তোমাক আগতীয়াকৈ এটা কথা কৈ থওঁ অহা মঙলবাৰে তুমি ক'তো কাম নাৰাখিবাচোন কিয় ছাৰ সেইদিনা আমি দুয়ো লগ লাগি মোৰ খানাটোৰ সমস্ত বজাৰ কৰিম ভোলা ভাইজান আৰু কেৰপা ভাইজান সিহঁতক খাবলৈ মাতিছোঁ মানে মাতিম এইবাৰ সিহঁতক সহায় সহযোগৰ কথা একো নকওঁ সিহঁতে কেৱল খাবহে আচ্ছা যোৱা হেৰি এটা কাম কৰিবা মঙলবাৰে ৰাতিপুৱাই তুমি মোৰ ঘৰলৈ গুচি আহিবা হ'ব দিয়ক ছাৰ আচ্ছা ৰ'বাচোন তুমি এতিয়া ক'লৈ যাবা থানাৰ পৰা আহোঁ ৰ'বক ছাৰ ओके सर অ মেডাম তামোল খাব নাখাওঁ ভোলা কেৰপাৰ কিবা ইনফৰমেশ্যন আকৌ দিব পাৰে নাই হে লাও কোমোৰা খুৱাই আছে এই হেগলা মানা কৰি দিছোঁ মেডাম হেগলাৰ লগত নিউজত উঠা লাগিলি সাংঘাতিক ঘটনা হ'ব জ্ঞান আহিছে যে আপোনাৰ হেগলা হিচাপ কৰা আছে ৰ'ব মেডাম থকাৰ বাবে ভাল পালোঁ আমাৰ দেশৰ হাজাৰ হাজাৰ অফিচাৰে মেডাম কোটি কোটি টকাৰ ভেটি লয় নিউজৰ মানুহ হেগলা দেখুৱাব নোৱাৰে সাধাৰণ চিপাহী একজনৰ লাঠিৰ ফুটাটোত ট্ৰাকত ড্ৰাইভাৰে ভৰাই দিয়া 10 টকাটো কেমেৰাৰ আগত ঠিকে ধৰা পৰে অ' বাইদেউ মৰি গৈছো দিয়ক কি হ'লা তোমাৰ হোৱা নাই হ'বহে কি হ'ব কুকুৰ আহো মোক গুলি মাৰিম বুলি ধমকি দিছে দিয়ক কোনি হা চিনি নাপাওঁ কি দুখত আৰু কোনে তোমাক গুলিয়াই মোৰ ৰিক্সাত যাওঁতে বোলে কোনোবা দিনা পিষ্টল এৰি গৈছিল তাকে কৈ আছে পিষ্টল দি নহ'লে তোক গুলি কৰি দিম আমি পিষ্টল এৰি যোৱাটো সঁচা সঁচা হ'লেও মিছা হৈ গ'ল দিয়ক বাইদেউ মোৰ এথেন কি হ'ব দিয়ক হেৰ' বুৰ্বক মই স্কুললৈ যোৱা নোযোৱা আৰু তই স্কুললৈ যোৱা নোযোৱা একেই কথা বুলি ধৰি নলবি মোৰ চৰকাৰী চাকৰি মোক ছাছপেণ্ড কৰিব পাৰে কিন্তু ডিছমিছ কৰিব নোৱাৰে তই ডিছমিছ হৈ যাবি সেইটো জানো মনটো বেয়াও জয়াজনীয়ে জীয়াক যিটোহে ব্যৱহাৰ কৰিলে মই একেবাৰে হতবাক বুজিছেনে সেইটো অধ্যায় ইমানতে সমাপ্ত কৰ অহ খুৰা দিয়কচোন আহক আহক এ বাপা তুমি অলপ বাহিৰত যাবা নেকি এই মাষ্টাৰ বাপাক দুটামান কথা কওঁ বয়া নাপা কিন্তু নিশ্চয় নিশ্চয় বহকচোন বহি লওক কওকচোন এতিয়া মাক বয়া মই বাপাক ময়ো বয়া আমি দো বয়া
সেই কোনটোই কওঁ গাছ বয়া হলি ফলো বয়া হয় তুমি ভাল চলি মই তোমাক আপি দেখাব অহা দিন ধৰি মই আৰু আপিটোই কালিক লাগি যি নাটক দেখালো তুমি কিজানি পাগলা হৈ গৈছ মাকুন নাটক গিলা দেখলি লাজেই পাবা বিয়া কৰবাক লাগি সেইকাৰণেই ইমানতে শেষেই কৰিলো দা বিয়াৰ কথাটো কিন্তু মই তোমাক নেৰো মই তোমাক ভাল এটা আপি চাই দিমেই কালিৰ কথাটোৰ কাৰণে খালি মাফ কৰি দিবা তে আহো দা ধৰ্মসূত্ৰী আহিছিল নেকি আহিছিলতো আন পাওঁ নামান আগতে দেখোন মিহুকুৰমাৰ ৰুমত মাথো না আন পাইছিলোঁ তাকেতো মোৰ কাষেদি ভুভুকে পাৰ হৈ গেল মই সুধলো কোক জাহা সুতে বুলি কৈ যাই মেলি যায় অ যাইৰালো অ সুতে তেতিয়া কলা ঘৰত তাতে বহি যাক আহি আছো মোৰ তাতে দেখবা কৈছি অ সেনেকে কৈ গেল দেখোন কিয়া বা ক'বাতো নোৰো কি বা মতলব কি বা কথা কিবা কেছ টেছ দিব নেকি কিহৰ কেছে জীয়াকক মাৰধৰ কৰা কেছ কিনো কয় তই মই কিবা মাৰধৰ কৰিছো নাকি মাৰপিটটো আমাৰ চকলতে হ'ল না দেই নহয় যা কালি দেখোন নিজৰ দোষ নিজে মোৰ পাতি লৈ গৈছিল ঘৰত ঘৈণীয়েকৰ পালাত পৰলি বদলিও যাব পাৰে কিনো কয় এটা কাম কৰোঁ দে জয়াক যাবা দেওঁ দে কেছ দিলি গোটেই বৰ বেয়া কথা হ'ব ঐ ময়ো মিহিৰামৰ তাতে কি কথা পাতি গেল সুধি আহোঁ ধৰ্মকলিতাৰ মনত বহুত দুখ আছে দুখ যিমান আছে দোষো সিমানেই আছে কি দুখ দুখ আছে নিজৰ দুখৰ ফলতেতো এনেকুৱা এখন তিক্ত সংসাৰৰ বোজা কঢ়িয়াবলগীয়া হৈছে ধৰ্মসূত্ৰে কেছ দিবা গৈছি এনবা কিহৰ কেছ জীয়েকক মাৰধৰ কৰা কেছ সাহস যোগাৰ মই আনিছো দা এই বহক বহক গোটেই মাখাই চাহ খাওঁ যোৱাকালি যি ঘটনা ঘটিল সেইগিলা চব পাৰি যাওঁ অ তাৰ মানে আপুনি চাহ যোগাৰ কৰিব আহিছিল তে কক যাওঁ বুলি ভাবছিলি আমি আৰু পুলিচত কেছ দিবা যাওঁ বুলি ভাবছিলোঁ কি কেছ জীয়েৰেক জয়াই মাৰধৰ কৰা কেছ পাগলাটো হোৱা নাই মই পাৰা যদি তন্ধে মোৰ তিৰি আৰু আপিৰ ওপৰত কেছ এটা দি মইতো ঠাণ্ডা কৰিব নললোই পাৰে যদি পুলিচেই মাক আৰু জীয়েকক ঠাণ্ডা কৰক ধেত তেৰিকা আপুনি এইবোৰ কি কৈ আছে নাপায় নহয় হা বাপা অন্তৰৰ কথা কৈছো বুজছে কেৰপা হলা এওঁক মোৰ কিবা এটা বৰ মৰম লাগি গৈছে এওঁৰ কাৰণে ভাল আপি এটা সৎ দায়িত্ব মই লমাই লতে আমি হেনা দায়িত্ব ল মানুহ এটা বিচাৰি আছো অ বাপা এটো নে আজি ৰাতিপুৱা আন্ধ্ৰে পোহৰে যাবা খুজলো তই এনেগলি ইটা যদি পুলিচৰ পাল্লাত পৰিব লাগে চাবি তোক ইটা অলপ ইটা যাওঁ সোনকালতে অতো নেওলাওতে ওলাওতে আহিয়ে পালাক কোনি পুলিচ আছে নহয় হা পুলিচ মাতি ধৰ্মসূত্ৰে আহি পালাক পুলিচটো অহা নাই ধৰ্মসূত্ৰে আহিল যিহেতু পুলিচো আহিব পিছে পিছে ইতা কি কৰোঁ সুনিতা বাই মোৰ ইটা এটা কাম কৰা তো নাইদু বাৰীত দেখিন যাই লুকে থাকাগে জ্বলা সুনিতা বাই মোৰ কামাৰত তই মৰগে মই কিয় মৰিম কেনাই নকৰ হা আহা হা